সকলোলৈ নমস্কাৰ জনাইছোঁ দেই। মইনো কি দেখুৱাম, তথাপি মোৰ যিখিনি মানে সাধাৰণ জীৱন যাপন প্ৰণালীখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, কথা পাতোঁ। এই কথা পতাখিনিয়ে মোৰ মানে আপোনালোকে যে সংগ দিছে তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ দেই। আহকচোন আজি আমি কি কৰোঁ, মই আজি কি কৰিলোঁ চাওঁ। মানে ল'ৰাৰ উৎপাত, ছোৱালী এনেকৈ মানে কি কৰি দিনটো যায় চাওঁ আহকচোন। আজি এটা ৰেচিপিও বনাওঁ একেলগে। সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। আজি এয়া মাছৰ বোলে বহুত দাম হ'ল। যিয়ে হওক, এইখিনি তথাপি মাছৰ বাপেক মাছ নানিলেতো নহয়, এইবোৰ লৈ আহিছে। আৰু ইয়াক মই একেবাৰে মানে চুগাৰ ফ্ৰী হিচাপে মানে কি ডায়েবেটিকে খাব পৰাকৈ মই বনাম। এয়া পুৰণা ৰেচিপি এটা, অকল কলেৰে বনাম মই মছলা দি পেলাই। আমি কেনেকৈ বনাওঁ চাওঁ আহক। এইটো কল, এইটো কাঁচকলটো নহয়, এয়া ঘৰত যে হয় আমাৰ, কাঁচকলো বাৰু ঘৰতে হয়, কিন্তু একেবাৰে আমাৰ যিটো জাতি কলটো সেইটো কল। আৰু এই কেঁচা কলেৰে মই আজি বনাম। মছলা দিলে সিহঁতে এনে কল নাখায়, কিন্তু আইৰণ থকা বস্তু খাবও লাগে। অকণমান মছলা দিলে ভাল পাব। আৰু কেনেকৈ বনাওঁ চাওঁ আহক। ভালে মানে ল'ৰা ছোৱালী সকলো সেইটো হয়, কিন্তু কথা হৈছে কি ইমান গৰম, এই গৰমত মানে কোনোবাজনীয়ে খায়, ছোৱালীজনীয়ে খায় চাওমিন। ল'ৰাক কিবা এই আমৰে আকৌ জুইচ বনাই দিব লাগে। চাওকচোন কথা একেবাৰে গৰমতে আপ্তি মাৰিছে। এইখিনি বাচি কাটি ৰেডি হৈছোঁ মাত্ৰ। তথাপি আৰু উপায়তো নাই, বনাই দিবই লাগিব। আৰু আপোনালোককনো কি লুকুৱাম, এই মোৰ পাকঘৰ হৈছে মোৰ পুৰণা পাকঘৰ। এইটোৱে মোৰ কাৰণে মানে লখিমী। মই বেয়া বুলি নকওঁ, কাৰণ 15 বছৰ বা 16 বছৰ আগতেই এনেকৈ মানে টাইলছ লগাই এনেকৈ কৰা গৈছিল। সেইখিনিয়ে ভাল আছিল। আৰু যিয়ে হওক, ইয়াতে যিহেতু মানে গোটেইখিনি খোৱা লোৱা বা ল'ৰা ছোৱালী দুটাও ইয়াতেই ডাঙৰ কৰি, এয়া দেখিছেনে, দেখিছেনে, এয়া চাওমিন ৰেডি। এয়া দেখিছেনে, এয়া আকৌ জুইচ তাৰ কাৰণে এইখিনি ৰেডি কৰিছোঁ। চেনিখিনি দি ল'লোঁ, লৈ পেলাই এয়া মানে কি ধৰিছে যেতিয়া কিবাটো ধৰিবই দিয়কচোন, সেইটো হয়। কিন্তু অকলে আহৰি নাপাওঁ ঘৰখনৰ। এয়া জুইচ ৰেডি। মানে এই আৰু ইয়াতে এনেকৈ বাকীটো তলৰ ফালে বহুত লেতেৰা মানে বজাৰবিলাক সামৰাই নাই, আনিছেহে। নুবুজে আকৌ কেতিয়াবা বৰ খং উঠে। নে মোৰে খংটো বেছি, আপোনালোকে ক'বচোন কমেণ্ট কৰি। ল'ৰা ছোৱালী কেতিয়াবা আমনি নহয় আৰু তাইও কৈছে মা চাওমিন বনাবা নেকি? মই বোলো বনাই দিম ৰ'বা। এইটো আকৌ যে ধৰিব এইটো ভবা নাই নহয়। ল'ৰাটোক লাগে মানে কি সেই এনেই খাব পাৰি, কিন্তু আৰু জুইচ বনাই দিব লাগে। তাৰ মাজতে মই মাছটো ভাজি ল'ম এতিয়া। সেইবিলাক বাকী কথা ৰেচিপিটোলৈ আহোঁ। এয়া মাছটো এনেকৈ ভাজি ল'ম। সিহঁতক মাজতে এইখিনি দিলোঁ, আৰু এয়া মাছটো এনেকৈ ভাজি ল'লোঁ। আৰু এইফালে আঞ্জাওতো আপোনাৰ দেউতাকে খোৱাখিনি সিহঁতে নাখাব, তেনেকুৱা। এও অকণমান চুগাৰ প্ৰব্লেম বহুত সৰুৰে পৰা, সৰু বুলিয়ে ক'ব লাগিব। আৰু মোৰ বিয়াৰ 1 বছৰ পিছৰে পৰা, আজিতে মানে বিয়া যাবৰ 15 বছৰ ফুল মাৰ্চত। আৰু এতিয়া মানে 13 বছৰমান মই এনেকৈ বনাই থাকিলোঁ। সেয়া আৰু সেইকাৰণে এই ৰেচিপিবিলাক অলপ আপলোড দি থাকোঁ, কিবা কিবি এনেকুৱা। এই খানাবিলাক খুব লাইট, কিন্তু লাইটকৈ ভাল লগা খানাবোৰ মই আপলোড দিওঁ। কোনোবাই বনাই খাব পাৰিব ইচ্ছা কৰিলে। আমি ভাবোঁ যে আলু নিদিয়াকৈ এইটো ভাল নালাগিব নেকি। আমাৰতো আলুৱে চলে দিয়কচোন, যিবিলাকে খাব পাৰি। আলুটোৰ টেষ্ট বেলেগ এটা। গতিকে নিদিয়াকৈ মই কিবা কিবি ৰান্ধি যোনখন ভাল লাগে সেইখন মই আপলোড দিওঁ। মই এই কলত কিন্তু আলু নিদিলেও বৰ ভাল লাগে, এই জাতি কলটো। আৰু এয়া মই কথা পাতি মাছখিনি তুলিয়ে ল'লোঁ। আৰু ইয়াতে মই একেলগে বহাই দিম আৰু আঞ্জাখন ইয়াতে বহাম। জলকীয়া দুটা দি লৈছোঁ, এয়া পিঁয়াজ দিলোঁ অকণমান, একেবাৰে লাইট ফুট দেই। আৰু একেবাৰে মানে মছলা যদিও দিম বুলি কৈছোঁ, অকণ চবৰে। আৰু নিমখ দিলোঁ, এনেকৈ দি ল'ম। দি লৈ পেলাই এইখিনি লৰাই দি ইয়াতে বহাই দিম।
ৰেচিপিবিলাক বোলে এনেকৈ দেখোন আলু নিদিয়াকৈও খাব পাৰি বা কিবা অমুক বস্তু টেষ্ট হৈছে বেছি, তেতিয়া মই সেইকেইখন ৰেচিপি আপলোড দিওঁ। আৰু ইয়াতে অকণমান হালধি আৰু জিৰা মছলা দিওঁ, দি পেলাই লৰাই দিওঁ ভালদৰে, লৰাই দিওঁ। লৰাই এনেকৈ ড্ৰাই কৰি লৈছোঁ। মই ঢাকনি দিয়া নাই, দেখিছে। মাংসত নহ'লে কালাৰটো কিবা বেয়া দেখা নিচিনা হৈ যায়। মই পাওঁ দিয়কচোন। আৰু মাংসটো ঢাকনি নিদিলে চাবচোন, ঢাকনি নিদিয়াকৈ ৰান্ধিব, আৰু কলত ঢাকনি দিলে লাগি যায় যেন পাওঁ মই। বাৰু চবৰে মতামত বেলেগ বেলেগ, চাবচোন। আৰু এতিয়া পানী দিলোঁ যাতে ঢাকনি দিম, পানী নিদিয়াতে নিদিওঁ। এয়া ঢাকনিখন দিলোঁ, কেনেকুৱা হয় ক'বচোন। এইয়া দেখিছেনে কি ধুনীয়া কালাৰ আহিছে। ঢাকনিখন গুচাই চালোঁ। আৰু এতিয়া অলপ ফিছ মছলা দিলোঁ, ফিছ মছলা, জিৰা মছলা আৰু ধনিয়া পাউডাৰ। এইয়া মই এইখিনি দিছোঁ, ফিছ মছলা, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, এইখিনি দিছোঁ মই পানী দিয়াৰ পিছত। বাকী নিমখ, হালধি আৰু মিঠাতেলটো বেছি দিয়াই নাই, দেখা পাইছে। এনেকুৱা একেবাৰে দিলোঁ। আৰু ইয়াৰ পিছত অকণমান ভাঙি দিম, দিলে আলুৰ নিচিনা হ'ব। আলু খোৱাৰ নিচিনা, মানে আলুৰ নিচিনা আঞ্জাত অলপ গোটা গোটা টাইপ হ'লে ভাল হয় আৰু তেনেকৈ। আৰু এতিয়া মই মাছ পেলাই দিম তাতে, এনেকৈ মাছ পেলাই দি লৰাই দিম, দি পেলাই কলে কেইটুকুৰামান ভাঙি দিম, দিলে আলুৰ নিচিনা হৈ যাব, মিহি হৈ যাব, আলু দিয়াৰ নিচিনা। কলখিনি এনেকৈ লৰাই দিম, চাবচোন খাবলৈ ভাল লাগে, মই মিছা কোৱা নাই। আৰু ইচ্ছা কৰিলে আপোনালোকে ফোৰণ ব্যৱহাৰ কৰিব পাৰিব, ফোৰণ দিলে আৰু ভাল লাগে। কিন্তু ফোৰণ আমাৰ এও নাখায়, যাতে আঞ্জানো বনাই পেলাই ৰেচিপিৰ কাৰণে আৰু দলিয়াই পেলামনে, খাবইতো লাগিব। গতিকে খাব পৰাকৈ ৰান্ধিছোঁ, আৰু নিদিলেও ভাল লাগে। ইয়াত মই নহৰুও দিয়া নাই, মানে আইৰণযুক্ত পাতল, মানে হেল্ডি আঞ্জাবিলাকত মই বেছি উগ্ৰ কৰি নবনাওঁ। নহৰু দিয়া নাই, আদাৰ পেষ্ট এটা দিছোঁ, আৰু বাকী ফিছ মছলা, জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ দিছোঁ, সেইখিনিয়ে। কলটো সোনকাল সিদ্ধও হয়, বেছি সময় লগা নাই। আঞ্জাখন যদিও বেছি সময় দেখুৱাও নাই, লগাও নাই বেছি সময়, আচলতে হৈছেই তৎক্ষণাত। এয়া হ'বই এতিয়া, হ'লেই। এতিয়া মই গেছটো অফ কৰি দিম। এয়া হৈ গ'ল, ৰেডি। এয়া আমাৰ পিয়'ৰ আইৰণযুক্ত আছামিজ ৰেচিপি ৰেডি হৈ গ'ল। মানে কলেৰে, জাতি কলেৰে মাছৰ আঞ্জা, ভাঙন মাছ। বাকী মোক সংগ দিয়াৰ বাবে সকলোলৈ পুনৰবাৰ ধন্যবাদ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। এনেকৈ সদায় সংগ দি থাকিব। মেছেজবিলাকেই কথা পতা যেন পাওঁ, আপোনালোকে কৰা মেছেজবিলাক খুব ভাল লাগে। তাৰ মাজত কেতিয়াবা কিবা অকণমান খুটি নাটি ৰৈ যায়, মানে কি কাৰোবাৰ মই চেনেলটো বিচাৰি উলিয়াব নোৱাৰোঁ পটককৈ, ইউটিউব ষ্টুডিঅ'ত খোল নাখায়, তেখেতৰ লগতো সেই কৰিলেও। গতিকে সেইবিলাক বেয়া নাপাব, মই ট্ৰাই কৰিয়ে থাকিম আপোনালোকৰ লগত সহযোগ কৰিবলৈ। থেংক ইউ ছ' মাছ এগেইন, থেংক ইউ।